মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিহেতু কম্পাৰ্টমেণ্টেল পৰীক্ষা আহিলে, তোমালোকৰ 28 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব তোমালোকৰ প্ৰথম পৰীক্ষা কম্পাৰ্টমেণ্টেলৰ। গতিকে অংকটো তোমালোকৰ যিবিলাকৰ অসুবিধা আছে তোমালোকৰ দিছো, যিবিলাক গ্ৰুপত জইন হৈ আছা তোমালোকক PDF টো দি দিম, আৰু লগতে তোমালোকৰ যিমান পাৰো কনচেপ্টখিনি ক্লিয়াৰ কৰিম পৰীক্ষাৰ আগত। এইটো হৈছে পাব্লিক ক্লাছ, সকলোৱে যিবিলাক ইউটিউবত আছা তোমালোকৰ পাই থাকিবা, কিন্তু যিবিলাক গ্ৰুপ আছে তেওঁলোকে ৰেগুলাৰ পাব আৰু তেওঁলোকে বেছিকৈ পাব আৰু PDF বিলাক পাই যাব। আৰু গ্ৰুপত জইন হ'বৰ বাবে যিবিলাকে নাজানা তোমালোকক কৈ থওঁ, গ্ৰুপত জইন হ'বৰ বাবে তোমালোকে এটা SMS কৰিব লাগিব 9394628219। এই নম্বৰ SMS কৰিব লাগিব, য'ত তোমালোকৰ ইম্পৰ্টেণ্ট নোটছ বিলাক দিয়া হ'ব আৰু ইম্পৰ্টেণ্ট ভিডিঅ' বিলাক ৰেগুলাৰ দিয়া হ'ব। ইউটিউবত যিটো তোমালোকে কম পাবা তাত ৰেগুলাৰ পাবা। আৰু এটা তোমালোকৰ পৰীক্ষা পাতিম তোমালোকৰ যিটো কম্পাৰ্টমেণ্টেল পৰীক্ষা আগে ছাত্ৰ ছাত্ৰীসকল, তাৰ বাবে তোমালোকে এই নম্বৰটো SMS কৰিব লাগিব আৰু তোমালোকে মাত্ৰ 100 টকা এটা পেমেন্ট কৰিব লাগিব, য'ত তোমালোকক এভেইলেবল নোট দিয়া হ'ব, ইম্পৰ্টেণ্ট তোমালোক নোটছ ৰেগুলাৰ দিয়া হ'ব, তোমালোকে পঢ়িব পাৰিবা আৰু লগতে ক্লাছৰ জৰিয়তে কনচেপ্ট ক্লিয়াৰ কৰি দিয়া হ'ব, তোমালোকৰ ভিডিঅ' যাব। ঠিক আছে, তোমালোকে পৰীক্ষাটো লাষ্টত পাতিম, তোমালোকে কেই নম্বৰ পালা তাত গম পাই যাবা। ঠিক আছে, তেনেহ'লে আমি ক্লাছটো ষ্টাৰ্ট কৰি দিওঁ। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম প্ৰশ্নটো হৈছে তলৰ কোনটো অনুপাতত একোটা সমানুপাত হ'ব? ইয়াৰে যদি আমি চাওঁ তেনেহ'লে মই এনচাৰটো দিয়া আছে, কিন্তু মই এনচাৰটো বুজাই দিম তোমালোকক। আমি প্ৰথমটো কিমান আছে, মই ইয়াৰ ওপৰতে লিখি দিছো, তোমালোকে ভালদৰে চাবা। 12 আছে আৰু কিমান আছে 21 আছে আৰু কিমান আছে 32 আছে আৰু কিমান আছে 56 আছে। বুজি লবা তোমালোকে। ওকে, এই দুটা আছে। তোমালোকে কি কৰিবা জানানে, 12 আৰু যিটো আছে 12 ডিভাইডেড বাই 21 কৰিবা। তোমালোকে অনুপাত থাকিলে এনেদৰে লিখিব পাৰিবা। তেতিয়া কি কৰিম, আমি দুইটা সংখ্যাকে কি সংখ্যাৰে হৰণ যায়? আমি যদি চাওঁ তেনেহ'লে দুইটা সংখ্যাকে হৰণ যায় 3ৰে যায়, হয়নে? 3ৰে 12ক 4 বাৰ যায়, 3ৰে 21ক 7 বাৰ যায়, অৰ্থাৎ কিমান পালো 4 ডিভাইডেড বাই 7 পালো। ওকে, আমি এইটো পালো। এতিয়া নেক্সটটো কৰি চাম। নেক্সটটো তোমালোকৰ কিমান আছে, নেক্সটটো আছে 32 ডিভাইডেড বাই কিমান আছে 56 আছে। এই দুইটা সংখ্যা কিহেৰে হৰণ যায়? আমি দেখা পালো যে ইয়াক আমি 8ৰে যায়, 8ৰে 32ক কেইবাৰ যায় 4 বাৰ যায়, আৰু 8ৰে 56ক কেইবাৰ যায় 8 7 গুণ 56, অৰ্থাৎ আমি যে আনসাৰটো কিমান পালো 4 ডিভাইডেড বাই 7 পালো। ওকে, এইটোও 4 ডিভাইডেড বাই 7 পালো, এইটোও 4 ডিভাইডেড বাই 7 পালো। মানে দুইটা একে যদি নম্বৰ পাওঁ তেতিয়াহ'লে ই সমানুপাতত থাকিব। গতিকে আমি চাম যদি এটো হ'ব ইয়াৰ সমানুপাত। তোমালোকে এনেদৰে কৰি দেখুৱাব লাগিব। ঠিক আছে, নিশ্চয় তোমালোকে বুজি পালা। তাৰপিছত আমি 2 নম্বৰটো লৈ গৈছো, তোমালোকে ভালদৰে বুজি ল'বা, মই ইয়াত কৰি দিয়াৰ কাৰণে অসুবিধা হ'ব পৰা। 2 নম্বৰ কৈছে তলৰ সংখ্যা ক্ৰমানুপাতত কোনটো সমানুপাতত থাকিব বুলি দিছে। আমাক ইয়াত কৰি চাম, গোটেইকেইটা কৰি চাম আমি। প্ৰথমটো কি আছে 2, মই ইয়াত কৰিছো, অলপ জুম কৰি লৈছো ফালে, সৰি জুম হোৱা নাই নেকি, 1 মিনিট। ওকে, মই ইয়াতে কৰি দিছো, জুম নহয় ভালকে। প্ৰথমটো কি আছে 2 আৰু কি আছে 6 আছে। গতিকে 2 6 আমি এনেকুৱাকে লিখিব পাৰো। আমি প্ৰথম নিচিনা আৰু কি লিখিব পাৰো 6 আৰু এইটো এনেকুৱাকে লিখিব পাৰো, হয় নহয়? গতিকে 2 ডিভাইড বাই 6 লিখিম। লিখিলে আমি কি হয়, 2 কি সংখ্যাৰে হৰণ যায়, 2 1ৰে যায় 2 বাৰ, 2 1 গুণ 2, 2 2 দি যায় এবাৰ যাব, 2 6 দি কেইবাৰ যাব 3 বাৰ যাব, মানে ভাগ কৰিছো। এবাৰ কাক কৰিম, 6 আৰু 8ক কৰিম। 6 আৰু 8ক কৰিলে কিমান যাব, 6 2ৰে 3 বাৰ যাব, 6 2ৰে 8ক 4 বাৰ যাব। গতিকে চোৱা তোমালোকে প্ৰথমটো কিমান পালা 1 ডিভাইড বাই 3 পালা, দ্বিতীয়টো কিমান পালা 3 ডিভাইড বাই 4 পালা। গতিকে আমি ইয়াতো গম পালো যে প্ৰথমটো কি নহয়, প্ৰথমটো সমানুপাতত নাই। ওকে, প্ৰথমটো সমানুপাতত নাই। বা দ্বিতীয়টো আমি কৰি চাম। দ্বিতীয়টো কিমান আছে আমাৰ 10 আছে, আৰু আমি এনেকুৱাকে লিখি ল'ম 10 = 20 লিখি ল'ম। ওকে, গতিকে এইটো কৰি চাম, 10ৰে 2ৰে 10ক কেইবাৰ যাব
5 বাৰ যাব বা এনেকুৱাকৈ 5 কৰি চাম 5 10 কেইবাৰ যাব 2 বাৰ যাব সৰি আমি এটা কাম কৰো ইয়াত একেবাৰে কৰি যাব তেতিয়া সুবিধা হ'ব 10 10 কেইবাৰ যাব 5 কৰা পাৰিম 2 কৰা পাৰিম কিন্তু অলপ দিন ল'ব 10 10 কেইবাৰ যাব একবাৰ যাব 10 20 কেইবাৰ যাব 2 বাৰ যাব গতিকে প্ৰথমটো কি পালো হাফ পালো তাৰপিছত নেক্সট আছে 30 আৰু 60 আছে এতিয়া চোৱা তোমালোকে 30 আৰু 30ক আমি কৰিব পাৰো এবাৰ যাব 30 গুণ 30 30 আৰু 60 30 গুণ 60 গতিকে ইয়াতো কি হল হাফ পালো দুইটা যেটো হাফ পালো আধা মানে সমান পালো গতিকে আমাৰ তলত মানে কোনটো সংখ্যা ক্ৰমানুপাতত থাকিব গতিকে প্ৰথম দ্বিতীয়টো কি হ'ব ক্ৰমানুপাতত থাকিব ইয়াত সমান লেখা হৈছে হাফটো ক্ৰমানুপাতত থাকিব নিশ্চয় তোমালোকে বুজি পাইছা যিবিলাক ছাত্ৰই গুৰুত্ব দিছে তোমালোকে বুজি পাবাই আৰু যিবিলাক ওপৰে ওপৰে চাইছে তোমালোকে বুজি পোৱাত প্ৰব্লেম হ'ব ওকে নেক্সট হৈছে খালি ঠাই পূৰ কৰা এটা বৃত্তৰ কালি কিমান হৈছে পাই আৰ স্কয়াৰ হয়নে যদি বৃত্তৰ কালি কিমান দি আছে পাই আৰ স্কয়াৰ আমি জানো এটো পাই আৰ স্কয়াৰ বুলি যদি এ বাৰ আৰ বাঢ়ে যদি এটা বৃত্ত মই এনেকুৱাকৈ ৰাখিলো ইয়াত চোৱা এটো কি বুলি কওঁ আমি পৰিসীমা বুলি কওঁ আৰ বুলি কম আৰ মানে পৰিসীমা হয়নে এটো আমি আৰ বুলি কম ওকে আৰ বুলি কম যাক পৰিসীমা বুলি কম যেতিয়া আৰ টো বাঢ়ে তেতিয়া নিশ্চয় কি হ'ব কালিটো বাঢ়িব চোৱা এ কালিটো বাঢ়িব নব এয়া অংশটো বাঢ়িব নবঢ়ে বাঢ়িব গতিকে যদি এ বাঢ়ে মানে কি হয় এ মানে হল এৰিয়া বা কালি বাঢ়ে তেন্তে আৰ কি হ'ব আৰ টো কি হৈ যাব বাঢ়ি যাব কালি বাঢ়িলে আৰ টো বাঢ়ি যাব এনেকুৱা বাঢ়ি যাব গতিকে আৰ বাঢ়ে বুলি আছে যদি আৰ টো কমি যায় এটো চোৱা তোমালোকে এনেকুৱাকে এটা আছে কালি যিমান ডাঙৰ হৈছে এটো আৰ টো কম এনেকুৱাকে হলে কি হ'ব কালিটো কম হ'ব গতিকে আৰ কমিলে এও কি হ'ব মানে কালিও কি হ'ব কমিব ওকে নিশ্চয় তোমালোকে বুজি পাইছা গতিকে ইয়াত কি দিবা তোমালোকে কমে বুলি দিবা পৰীক্ষাত আহিলে তোমাক লিখিব পাৰিবা নেক্সট তলৰ তালিকাখনৰ খালি ঠাই y মান কি হ'ব সুধিছে তোমালোকে চোৱা ইয়াত কি দিয়া আছে x ৰ মান 1 2 4 8 দিয়া আছে কি সিস্টেমত গৈ আছে তোমালোকে চাবা আৰু তলৰটো কি দিয়া আছে ইয়াত কি আছে 1 ৰ পৰা 2 পাইছো 2 দুইবাৰ 1 দুইবাৰ পূৰণ কৰিলে কিমান হ'ব 1 দুইবাৰ পূৰণ কৰিলে 1 পাম তাৰ পিছত 2 দুইবাৰ পূৰণ কৰিছি 2 দুই কিমান হ'ব 2 দুইবাৰ পূৰণ কৰিলে 4 পাইছো চোৱা মই 2 দুইবাৰ পূৰণ কৰিছি 4 পাইছি এবাৰ 4 দুইবাৰ পূৰণ কৰিলে কিমান পাম 8 পাইছো গতিকে কি সিস্টেমত কৈছে তোমালোকে নিজে নিশ্চয় বুজি পাইছা যদি 1 32 হয় 2 16 হৈছে গতিকে 8 কিমান হ'ব 8ক কেইবাৰ যাব গতিকে চোৱা 32ক মই আধা করছো আধা কোণতে 16 পাইছো 16ক আধা কোণতে 8 পাইছো 8ক এবাৰ আধা কোণ কিমান পাবা তোমালোকে 4 পাবা आंसर কিমান হ'ব 4 হ'ব ওকে তোমালোকে ইয়াত কিবা কিবি দেখাব আছে গতি ইয়াত 4 আছে গতি আমি এই সিস্টেমতে কৰিম 32 32 আধা 16 16 আধা 8 8 আধা 4 হ'ব ওকে অনুশীলনী এগিটা ইম্পৰ্টেন্ট চাব পাৰা তোমালোকে 1 টোৰ বেলেগ আৰু নাচালেও কথা নাই নেক্সট চোৱা তোমালোকে 2 নম্বৰটো 2 নম্বৰটো কৈছে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যা একক স্থান কি হ'ব 272 দিয়া আছে আৰু 2000 বৰ্গ সংখ্যা একক স্থান কি হ'ব বুজিছে গতে হেকত কি আছে 272 আছে হয়নে 272 ৰ এই দুইটো পূৰণ কৰি দিবা 2 পূৰণ কৰিবা 2 গুণ কিমান পাবা 4 গতিকে আমি চাও এই 4 টো হ'ব এই প্ৰথমটোৰ শুদ্ধ উত্তৰ 4 টো হ'ব প্ৰথমটোৰ শুদ্ধ উত্তৰ ওকে গতিকে বৰ্গ সংখ্যা একক স্থান কিমান থাকিব 4 মানে একক সংখ্যাটো পূৰণ কৰি দিবা অৰ্থাৎ 2 টো পূৰণ কৰিলে আমি কি পালো 4 পালো ওকে নেক্সট আমি এতিয়া কৰি চাম 2 নম্বৰটো কি দিয়া আছে 2637 ইয়াতো এটা কাম কৰিবা তোমালোকে লাষ্টৰ সংখ্যাটো কি কৰিবা 7 টো পূৰণ কৰিবা দিবা 7 7 গুণ 49 এটা একক স্থান বুলি কৈছে নহনে গতে একক স্থানত কি আছে 49 ৰ 9 আছে গতিকে ইয়াৰে आंसर কিমান হ'ব 9 হ'ব ইয়াৰ শুদ্ধ आंसरটো নিশ্চয় বুজি পাইছা তোমালোকে r2 ৰ ক্ষেত্ৰতে এটো হ'ব তাৰ পিছত আমি চাম এখানে মুছি দিছো গুৰুত্ব দি চাবা যেতিয়া বুজি পাবা আৰু যদি গুৰুত্ব নিদিয়া তেতিয়াহলে বুজি নাপাবা ঠিক আছে এটোৱে কথা গুৰুত্ব দি চালে সব বস্তু আমি বুজি পাব পাৰো আৰু যিবিলাকে গ্ৰুপত জয়েন হ'ব বিচাৰা হৈ লবা কাৰণ ৰেগুলাৰ আমাৰ এনেকা ক্লাস হ'ব আৰু যিবিলাকে বুজি পোৱা নাই বা তোমালোকে নিবিচাৰা হেতু তোমালোকৰ ব্যক্তিগত কথা আৰু যিবিলাকে ইচ্ছা কৰা তোমালোকে ল'ব পাৰিবা ওকে দিয়া আছে आंसरটো তোমালোকে দেখাইছে প্ৰথম 4 নেক্সট চোৱা তোমালোকে
তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? প্ৰথমটো কি দিয়া আছে 1,0,5,7 আছে। ওকে, এইটো চোৱা তোমালোকে। এতিয়া চোৱা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি সুধিছে। পূৰ্ণবৰ্গ হব লাগিলে কি হয়, আমি এটা সংখ্যা যদি পূৰ্ণবৰ্গ হব লাগিলে আমি কি কি সংখ্যাৰে হৰণ যায় সেইটো আমি চাই লম। ওকে, পূৰ্ণবৰ্গ কোনবিলাক সংখ্যাৰ হয় প্ৰথমতে মই তোমালোক বুজাই দিম। পূৰ্ণবৰ্গ মানে কি, এটা সংখ্যা দুইবাৰ পূৰণ কৰা। তোমালোকে 1 দুইবাৰ পূৰণ কৰিলে আমি 1 পাওঁ, 2 দুইবাৰ পূৰণ কৰিলে আমি 2 দুগুণ 4 পাওঁ, 3 দুইবাৰ পূৰণ কৰিলে আমি কি পাওঁ 9 পাওঁ, 4 দুইবাৰ পূৰণ কৰিলে 4 গুণ কিমান হ'ব 16 হ'ব, 5 দুইবাৰ পূৰণ কৰিলে কিমান পাওঁ 25, 6 দুইবাৰ পূৰণ কৰিলে কিমান পাওঁ 36, 7 দুইবাৰ পূৰণ কৰিলে কি পাওঁ 49, 8 দুইবাৰ পূৰণ কৰিলে 8 গুণ 64, তাৰপিছত 9 দুইবাৰ পূৰণ কৰিলে কিমান পাওঁ 81, আৰু 10 দুইবাৰ পূৰণ কৰিলে কিমান পাওঁ 100। ওকে, এতিয়া চোৱা তোমালোকে ইয়াত কি কি দেখা পাইছে, 1 থাকে মানে পূৰ্ণবৰ্গ, এইবিলাক পূৰ্ণবৰ্গ হয় নহয়। 1 থাকে, 4 থাকে, 9 থাকে, 6 থাকে। এইকেইটা যে থাকে 1, 4, 9, 6, 5 আছে, তাৰপিছত আছে আৰু কি থাকিল বাকী, আৰু ডবল শূন্য যদি থাকে তেতিয়াহলে কি হয় পূৰ্ণবৰ্গ সংখ্যা হয়। যদি ইয়াৰ ভিতৰত কি কোনটো কোনটো নাই, এতিয়া আমি কোনটো কোনটো নাই পালো আমি 1 আছে, 2 আছে নে নাই, 2 আছে নে, আমি চাও যে 1 1 গুণে 2 2 গুণ 4, 3 9 16 5 25 36 7 গুণ 8 গুণ 64, 2টো নাই। গতিকে 2টো হব কি, 2টো কি হব পূৰ্ণ, 2 যদি একক স্থানত থাকে তেতিয়াহলে পূৰ্ণবৰ্গ নহয়। তাৰপিছত কি নাই ইয়াৰে 3টো আছে নে, 3টো নাই, হয় নহয়। তাৰপিছত 1 3 নাই, 4 আছে, কাৰণ আমি যেতিয়া 4 2 গুণ 4, 5 আছে, 6 আছে, 6 6 গুণ 36 যেটো, 7 আছে 49, 7 নাই, তাৰপিছত একক স্থানত কি নাই, এইকেইটা নাই, 2 3 7 আৰু 8টো নাই নেকি, 8টো নাই। এইকেইটা সংখ্যা যদি আৰু এটা যদি মাত্ৰ 0 এটা থাকে তেতিয়া কি হয়, এইকেইটা সংখ্যা থাকিলে মানে পূৰ্ণবৰ্গ নহয়। এতিয়া তোমালোকক প্ৰশ্নটো কি দিছে তোমালোকে ভালদৰে চোৱা। তোমালোকৰ প্ৰশ্নটো ভালদৰে চোৱা, তো কি কৈছে প্ৰশ্নত চোৱা যে তলৰ সংখ্যাবোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, ইয়াৰ কাৰণটো প্ৰথমটো 7 আছে কাৰণে নহয়। চোৱা 7 থাকিলে আমি যদি চাওঁ 7 থাকিলে নহয়। তাৰপিছত দ্বিতীয়টো কি আছে 0 থাকিলে নহয়, অৰ্থাৎ ডবল শূন্য, দুটা শূন্য থাকিলে হলহেঁতেন, কিন্তু 7 আৰু 0 থাকিলে পূৰ্ণবৰ্গ নহয়। নিশ্চয় তোমালোকে বুজি পালা। এয়া চোৱা একক স্থানত 7 থাকিলে পূৰ্ণবৰ্গ নহয়, পূৰ্ণবৰ্গৰ হবলৈ সোঁফালে দুটা শূন্য থাকিব লাগিব, অৰ্থাৎ একক স্থান আৰু দশক স্থানটো 0 থাকিব লাগিব। বুজি পাইছা তোমালোকে। এতিয়া নেক্সট 3 নম্বৰলৈকে আহিছো। তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান সুধিছে 19। যি সংখ্যাই দিয়ক তোমালোকে বৰ্গ ফুৰাৰ লগে লগে সংখ্যাটো দুইবাৰ পূৰণ কৰি দিবা। এতিয়া 19 দুইবাৰ পূৰণ কৰোতে, 19 দুইবাৰ যদি পূৰণ কৰো তেতিয়া কিমান পাম 361। এইটো বুজি পাব লাগে, একো নাই। আৰু 37 দুইবাৰ পূৰণ কৰিলে আমি 37 দুইবাৰ পূৰণ কৰি দিছো। ওকে, ইম্পৰ্টেন্ট হয়। নেক্সট হল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। তোমালোকে ইয়াৰ এটা যিকোনো আহিবই, তোমালোকে কমন হিচাপে ধৰি লব পাৰা, ঠিক আছে। ইয়াৰ যিকোনো, ইয়াৰ দুটা বুলি কওঁতে এনেকুৱা ধৰণৰ। আৰু এতিয়া চোৱা প্ৰথম কিমান দিছে 1764 দিয়া আছে, তোমালোকে এনেকুৱাকে ধৰি ল'বা। তাৰ দেখা পাইছে, মই বুজাই দিম তোমালোকক। এতিয়া কি কৰিবা, শেষত যদি 0 থাকে, 2 থাকে, শেষত 0 2 4, তাৰপিছত 6 6 আৰু 8 থাকে, এইকেইটা যদি থাকে শেষৰ একক স্থানত, তেতিয়া 2ৰে হৰণ যায়। গতিকে শেষত 4 আছে, গতিকে 2ৰে হৰণ যাব। 2ৰে 17 একক যাব নেকি, নাযায়, কাৰণ সৰু সংখ্যা 2ৰে 17 কৰিবা। 2 8 গুণ 16 আছিল কিমান 17, গতিকে 1 এটা ৰলে নাই, 1 এটা ৰল, এই 1টো কি হব 6 আগত হব, তেতিয়া কিমান 16 হব। আকৌ 16 2ৰে কেইবাৰ যাব 8 বাৰ যাব, 2 8 গুণ 16। 2ৰে 4 কেইবাৰ যাব, 2 2 গুণ
4 আকৌ তোমালোকে 2 ৰে কৰিবা 2 ৰে 8 কেইবাৰ যাব 4 বাৰ যাব 2 4 গুণ 8 2 ৰে 8 কেইবাৰ যাব 4 বাৰ যাব 2 4 গুণ 8 2 ৰে 2 কেইবাৰ যাব এবাৰ যাব হয় না এতিয়া চোৱা তোমালোকে গম পাইছা এগিটা থাকিলে 0 2 4 6 8 থাকিলে 2 ৰে হৰণ যায় কিন্তু ইয়াতে 2 0 2 4 6 8 নাই তেতিয়া 1 আছে তোমালোকে এটা কি কৰিবা সংখ্যাৰে যোগ কৰি চাবা 4 4 8 8 1 9 এই 9 সংখ্যাটোক 3 ৰে হৰণ যায় নে নাই চাবা আমি গম পাও 9 সংখ্যাক 3 ৰে হৰণ যায় 3 3 গুণ 9 গতে এই সংখ্যাটোক আমি 3 ৰে হৰণ যাব গতে 3 ৰে এবাৰ কৰিম 3 ৰে 4 কেইবাৰ যাব 3 ৰে গুণ 3 ইকুয়াল 14 হল তাৰে 3 ৰে 14 কেইবাৰ যাব ইকুয়াল 14 হল 3 ৰে গুণ 3 3 2 গুণ 6 3 2 9 3 4 গুণ 12 আৰু 3 4 গুণ কিমান পালো 12 পালো 2 ৰেল এবাৰ 21 হল 3 7 গুণ 21 ওকে নিশ্চয় তোমালোকৰ অসুবিধা থাকিব নালাগে তাৰ পিছত এবাৰ কি কৰিবা 147 পাইছা ইয়াতে এবাৰ যোগ কৰি চোৱাচোন তোমালোকে 7 4 কিমান 11 11 1 12 গতে 3 ৰে হৰণ যাব 3 ৰে 14 কেইবাৰ যাব 3 7 গুণ 14 তোমালোকে জানা হয় নহয় গতে 3 ৰে আকৌ কাক কৰিম আমি 14 গল 3 ৰে আমি এবাৰ এটো 3 ৰে নাযায় তোমালোকে চোৱা তোমালোকে 3 ৰে নাযায় কিয় নাযায় 1 মিনিট 3 ৰে যাব সৰি 3 ৰে যাব 3 7 গুণ কিমান হল 3 ৰে গুণ 3 3 2 গুণ 6 3 3 গুণ 9 সরি 1 মিনিট 3 রে যাব 3 রে 14 কেবাৰ যাব 3 রে 14 দুইবাৰ যাব 3 2 গুণ 1 মিনিট দে 17 গল 3 রে 14 সম 3 রে গুণ 3 4 গুণ 12 4 বাৰ যাব ওকে 1 মিনিট 3 রে 14 কেবাৰ যাব 3 রে গুণ 3 3 2 গুণ 6 3 3 9 3 4 গুণ 12 3 5 গুণ 15 15 নহয় গতে 3 4 গুণ 12 হ'ব তাৰ পিছত 3 ৰে 17 কেবাৰ যাব আমি চাম এ 2 হল নহয় ইয়া 2 হলে নাই গতে 27 যাব এতিয়া 27 যাব 27 3 ৰে কেবাৰ যাব 3 9 গুণ 27 মই ভিডিও বিলাক কোনো ধৰণৰ এডিট নকৰো যিখিনি যেনেকুৱাকে প্ৰস্তুত কৰে তেনেকুৱাকে দি দিও তোমালোকে এডজাস্ট কৰি লবা ঠিক আছে সমস্যাৰ মূলত জড়িত ছাত্ৰ ছাত্ৰীসকলে জানে মই ভিডিও বিলাক এডিট কৰি নাথাকো ঠিক আছে ওয়া 3 ৰে এবাৰ 49ক যাব নে নাযায় কি হৈ যাব 7 ৰে যাব 7 7 গুণ 49 হয় এতিয়া তোমালোকে এটা কাম কৰিবা কামটো কি তোমালোকে ইয়াত কমন লবা প্ৰথম 2 দুটা বাছি নহনে তাৰে এটা লবা 3 দুটা বাছি ন তাৰে এটা লবা 7 দুটা বাছি ন তাৰে এটা লবা এতিয়া পূৰণ কৰি দিবা সৰি এতিয়া কি কৰিবা তোমালোকে পূৰণ কৰি লবা গতিকে কিমান হ'ব 2 3 গুণ 6 6 7 গুণ 42 গতিকে आंसर হ'ব 42 ওকে ধৰিব পাৰিছে নহয় তোমালোকে যিবিলাকে ভালদৰে চাইছে তোমালোকে ধৰিব পাৰিছে যিবিলাকে ওপৰে ওপৰে চাইছে তোমালোকে ধৰিব পত অসুবিধা হৈছে কাৰণ মই ইয়াত বুজাই দিয়াৰ কাৰণে হয় না গতিকে কিমান হ'ব आंसर आंसर হ'ব 42 হ'ব ইয়াৰ শুদ্ধ आंसरটো ওকে তাৰ পিছত আমি 9801 এটো তোমালোকে নিজে চাই লোৱা একেদৰে প্ৰথমতে কাক কৰিছে আমি প্ৰথমতে 3 ৰে 9801 কৈছে তোমালোকে এটো নিজে চাই লবা 99 পাবা ঠিক আছে তাৰ পিছত বাকি থাকিল তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণ বৰ্গ হ'ব ছাত্ৰসকল বাকিখিনি মই নেক্সট ক্লাছৰ জৰিয়তে বুজাই দিম যিবিলাকে ক্লাছটো ভাল পাইছা লগতে তোমালোকৰ নোটছখিনি লাগে ইম্পৰ্টেন্ট লাগে আৰু তোমালোকে ইয়াত এটা তোমালোকে টেষ্ট দিম বুলি ভাবিছা বা তোমালোকে প্ৰিপাৰেচন কৰিম বুলি ভাবিছা একেদিন তোমালোকে মাত্ৰ 100 টকা এটা পেমেন্ট কৰিবা মই কৈ দিছো নাম্বাৰটো মই আকৌ এবাৰ কৈ দিছো 9394628219 এই নাম্বাৰটো তোমালোকে স্ক্ৰিনত দেখাই পাই আছা এই নাম্বাৰটো তোমালোকে এটা জাস্ট SMS কৰি মই টিউচন লম বুলি ক'লে তোমালোকে সকলো সাবজেক্টত ল'ব পাৰিবা মাত্ৰ ইলেক্টিভ বৰ ক্ষেত্ৰত জিওগ্ৰাফি দিয়া ল'ব পাৰিবা বাকি হিন্দী বা তেনেকুৱাকে সংস্কৃত নহয় মাত্ৰ ইলেক্টিভৰ ক্ষেত্ৰত জিওগ্ৰাফিটো বাকি আৰু বাকি যিবিলাক চেপ্টাৰ আছে অসমীয়া সমাজ